এগৰাকী অতি সুন্দৰ মহিলা মাত্ৰ ৩০ বছৰ বয়সতে বিধৱা হৈ গ'ল। তেওঁ গিৰিয়েক স্বৰ্গগামী হয় আৰু তেওঁৰ দুটা সন্তান আছে। এতিয়া দুয়োটা সন্তানক ডাঙৰ দীঘল কৰিবলৈ তেওঁ ঘৰে ঘৰে গৈ ঠাই সৰা বাচন বৰ্তন ধোৱা কাম কৰিবলৈ লয়। এদিন ৰাতিপুৱা তেওঁৰ ঘৰৰ ফালে এটা পাচলি বেপাৰী আহে। তেওঁ পাচলি বেপাৰীটোৰ ওচৰলৈ গৈ ৫০ টকা দিবলৈ লয়। তেতিয়া পাচলি বেপাৰীটোৱে ক'লে, কক বাইদেউ কি দিম? সেই মহিলাগৰাকীয়ে ক'লে, একো নালাগে। কালি ৰাতি যেতিয়া আপোনাৰ পৰা মই পাচলি লৈছিলো তেতিয়া আপুনি ভুলতে এটা মাছৰুমৰ পেকেট মোৰ বেগত ভৰাই দিলে, কিয়নো সেইটো ৫০ টকা মূল্যৰ হয়। মই তাৰ পইচা দিব আহিছো। তেতিয়া পাচলি বেপাৰীটোৱে ক'লে, এনেকৈ কোনেও পইচা দিবলৈ নাহে, যদি ভুলতে কাৰোবালৈ গুচি যায়। আপুনি দিবলৈ আহিছে এইটো বহুত ভাল কথা, কিন্তু কিয় দিবলৈ আহিছে? তেতিয়া এই মহিলাগৰাকীয়ে ক'লে, মোৰ স্বামী বহুত ভাল মানুহ আছিলে, বহুত সোনকালে তেওঁৰ মৃত্যু হ'ল। মোৰ দুটা সন্তান আছে। তেওঁ এষাৰ কথা কৈ গৈছিলে, কাৰো ১ টকাও নাৰাখিবা, অন্যথা ভগৱানে তোমাৰ সন্তানৰ ওপৰত ক্ৰোধিত হ'ব পাৰে, অৰ্থাৎ সন্তানৰ কাৰণে কিবা বেয়া হ'ব পাৰে। এতিয়া যেতিয়া এই কথা সন্তানৰ ওপৰত আহি গ'ল, মই কাৰো ১ টকাও মোৰ ওচৰত জীৱনতো নাৰাখো। কিন্তু পাচলি বেপাৰীজনে পইচাটো লৈ লয়, কিন্তু তেওঁ নিজে চিন্তা কৰিবলৈ ধৰে। সেই একেই যোৱা মাহত যেতিয়া তেওঁ বজাৰৰ ভিতৰত মহাজনৰ লগত হিচাপ কৰিছিলে, তেতিয়া পাচলিৰ ৫০০ টকা তেওঁ কম দিছিলে মহাজনক। পাছদিনাখন ৰাতিপুৱা যেতিয়া তেওঁ শাক পাচলি আনিবলৈ যায়, তেতিয়া মহাজনক ৫০০ টকা উলিয়াই দিবলৈ লয়। তেতিয়া মহাজনে ক'লে, ৫০০ টকা তই মোক কিয় দিছ? শাক পাচলিৰ হিচাপটো মাহৰ শেষতহে কৰিম। তেতিয়া তেওঁ ক'লে, যোৱা মাহৰ হিচাপত ৫০০ টকা আপোনাক কমকে দিছিলো মই, সেই হিচাপৰ কথা আপুনি নাজানে, গতিকে সেই ৫০০ টকাটোৱে মই এতিয়া আপোনাক দিছো। ভগৱানে যাতে মোৰ ল'ৰা ছোৱালী কেইটাৰ ওপৰত ক্ৰোধিত নহয়, কিবা বেয়া এটা নহওক, সেয়ে মই কাৰো পইচা ৰাখিব নোৱাৰো। এতিয়া এই কথা সন্তানৰ ওপৰত আহি গ'ল। মহাজনে চিন্তা কৰিবলৈ ধৰিলে। মহাজনৰ দুটা ল'ৰা ছোৱালী আছে। এতিয়া মহাজনেও চিন্তা কৰিবলৈ ধৰিলে যে পইচাটো ময়ো কাৰোবাৰ ৰাখি থৈছো। তেওঁৰ গোটেই ৰাতি টোপনি নাহিলে। তেওঁৰ নিজৰ এজন বন্ধুৰ লগত মিলি বজাৰত এখন দোকান খুলিছিলে আৰু সেই ল'ৰাজনে ৫ লাখ টকা এই মহাজনক দিছিলে। এতিয়া এই ৫ লাখ টকাৰে ব্যৱসায়টো বহুত ডাঙৰ হৈ গ'ল, কিন্তু সেই মানুহজন ব্যৱসায় আৰম্ভ হোৱাৰ কেইদিনমানৰ পাছতেই মৃত্যু হ'ল। তেতিয়া পাছদিনাখন মহাজনে ৰাতিপুৱাই সেই বন্ধুজনৰ ঘৰ পাইগৈ আৰু সেই মহিলাগৰাকীৰ ভৰিত পৰেগৈ। ক'লে, মই ভাবিছিলো যে সেই মানুহজন এতিয়া আৰু নাই, কোনেওতো এই হিচাপৰ কথা নাজানে, কিন্তু তোমাৰ স্বামীৰ ৫ লাখ টকা মোৰ ওচৰত আছিলে। মই ভাবিছিলো যে এই পইচা মই কেতিয়াও ঘূৰাই নিদিওঁ, কিন্তু মই বহুত দেৰিকৈ গম পালো যে বেলেগে পাবলগীয়া পইচা তেওঁক নিদি নিজে ৰাখি থোৱাটো বহুত ডাঙৰ অপৰাধ, নিজৰ সন্তানৰ কাৰণে বহুত বেয়া। মই ৫ লাখ টকা আপোনাক ঘূৰাই দিবলগীয়া আছিলে। আপুনি জানেনে এই মহিলাগৰাকী কোন আছিলে, যাক এই মহাজনে পইচা দিছিলে? সেইগৰাকী মহিলা যি ঘৰে ঘৰে গৈ বাচন বৰ্তন ধুইছিলে, যিগৰাকীয়ে ৫০ টকা পাচলি বেপাৰীজনক দিছিলে। আপুনি ১ টকাও যদি কাৰোবাৰ নাৰাখে আৰু পুনৰ পইচা ঘূৰাই দিয়ে, তেতিয়া আপোনাক ভগৱানে বহুত বেছিকৈ দিব। কিন্তু আপুনি যদি কাৰোবাৰ ১ টকাও ৰাখি থয়, তেতিয়া হ'ব পাৰে তাতোতকৈ কেইবা গুণো আপোনাৰ পৰা ভগৱানে লৈ যাব। শ্বেয়াৰ কৰক এই ভিডিঅ'।